নমস্কাৰ মই পিংকুমণি দাস চকীৰিঠা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক এটি মই নাটকৰ কিছু বচন ক'বলৈ চেষ্টা কৰিছোঁ মোৰ ঘৰ বৰপেটা ঘৰত মোৰ মা দুজনী ভণ্টি আৰু ভাইটি দেউতা মৰিছে মৰা কথাটো ইমান সহজভাৱে এইকাৰণেই ক'লোঁ যে জীৱনৰ পৰা পলাইছিল মোৰ দেউতাই শিক্ষক আছিল মোৰ দেউতা বহু ছাত্ৰৰ জীৱন গঢ়ি দিয়া সৎ আদৰ্শবান শিক্ষক কিন্তু ৩৫ মাহে দৰমহা পোৱা নাছিল আচলতে পোৱা নাছিল নহয় সেই সময়ৰ বিকলাংগ চৰকাৰখনে দৰমহা দিব পৰা নাছিল সেইদিনা ৰাতি আমি আটাই একেলগে ভাত খাবলৈ বহিছিলোঁ খোৱাৰ টেবুলত কোনো কথাৰ অৱতাৰণা নকৰাকৈ দেউতাই সুধিছিল যে জীৱন কিহেৰে জয় কৰিব পাৰি জানানে মই সুধিছিলোঁ কিহেৰে দেউতাই কৈছিল মৃত্যুৰে মই খং কৰিছিলোঁ আৰু কৈছিলোঁ যে কেৱল কাপোৰ কিনে জীৱনৰ পৰা আঁতৰি পলাই দেউতাই কান্দিছিল আৰু কান্দি কান্দি কৈছিল যদি মই কাপোৰ খাওঁ ভবা নাছিলো সিদিনাখন ৰাতি দেউতাক কাপোৰ খাব বুলি বিশ্বাস কৰক দেউতাক কাপোৰ নাছিল কিন্তু জীৱনৰ পণ নিজৰ লগত পৰিয়ালটো জীয়াই ৰখাৰ অৱলম্বন হেৰাই গৈছিল দেউতাৰ কি হ'ল কিবা ভাবি আছে নেকি নালাগিব ভাবিলে আপোনালোকৰ নিজৰ ক্ষতি হ'ব আচলতে কি জানে আমাৰ ঘৰৰ পিছফালে আম গছৰ ডালজোপাই মোক সোঁৱৰাই দিব লাগিছিল যে তই অৰ্থহীনভাৱে জীয়াই আছো হাতত এডাল ৰছী লৈ মই ডাল মেলি ৰৈ আছো তোৰ কাৰণে একো কৰিব নোৱাৰিলো জীৱনটো কেতিয়াবা নিজকে কৰি দিব লাগিব শুনিব নেকি সেইদিনাখন ভণ্টিয়ে মোক সুধিছিল দাদা তোৰ চাকৰিটোৰ কাৰণে অফিচাৰৰ কাষলৈ মই যাব নোৱাৰিনে মই সুধিছিলোঁ তই অফিচাৰৰ কাষলৈ কি কৰিবি তাই কোনো সংকোচ নকৰাকৈ কৈছিল যদি এটা ৰাতিৰ বাবে অফিচাৰজনৰ লগত মই শুই দিওঁ মই একো ক'ব পৰা নাছিলো এটা প্ৰচণ্ড চৰ হতাইছিলো তাইৰ কালত পৰি গৈছিল তাই আৰু কান্দি কান্দি কৈছিল কি হ'ব দেহটো ভালে ৰাখি যদি মন পঢ়ো কি নহয় তাই আমি মাছ কৰিলি কি পালি দেউতাৰ আদৰ ক'ত পঢ়িছে নাপালে তুমি তাই গো আমার পরানো যাহা চাই তোমা সারা রে জগতে মোর কেহ নাই কিছু নাই গো আমারও পুরানো যাহা চাই তুমি তাই গো আমারও পুরানো যাহা চাই তুমি সুখ যদি নাহি পাও যাও সুখের
दुनिया में कितना गम है, मेरा गम कितना कम है। दुनिया में कितना गम है, मेरा गम कितना कम है। लोगों का गम देखा तो मैं अपना गम भूल गए। दुनिया में कितना गम है, मेरा गम कितना कम है। कोई एक हजारों में शायद ही कुछ होता है। कोई किसी को रोता है, कोई किसी को रोता है, कोई किसी को रोता है, कोई किसी को रोता है। हर घर में ये मातम है, मेरा गम कितना कम है। दुनिया में कितना गम है, मेरा गम कितना कम है। Good morning, Bob. Ani ke baru kali lagi hongyo. Itu kisah na. Asal jiki ho kon নিজের প্রতিভা বিকাশ করবা লাগবো। প্রতিভা বিকাশের কারণে গান সান গাবা, একক অভিনয় আছে, গবেষণা কুইজ। আমি আগতে যে এই বস্তুটো তোমালোকে চিনি পাইছা না এইটো নাম কি আছিল? নাম্বার ব্যালেন্স। আমি আগতে নাম্বার ব্যালেন্সটো দ্বাৰাই আমি সংখ্যা জ্ঞান কিছু লৈছো না। তো আজি এইখিনি বস্তু একবাৰ ৰিমাইণ্ড কৰিম আৰু তোমালোকৰ পৰা কিছুমান এক্টিভিটি কৰিব পাৰিম, তোমালোকৰ কিছুমান কাম কৰিব পাৰিম। হা, ঠিক আছে ঠিক আছে। তেনেহ'লে ইয়াত আমি প্ৰথম আমি এইটোদি কি গম পাওঁ? এইটোদি আমি গম পাওঁ যে কোনো এটা সংখ্যা ডাঙৰ না সংখ্যাটো সৰু। যেনে কেনেহেন আছিল যে ইয়াত মই কিহত দিছোঁ, এইটো কিহত দিছোঁ কোৱাচোন? দেখা পাইছা চবে ন? কিহত দিছোঁ? 8। আৰু এইটো মই কিহত দিছোঁ? হা, 3 দিছোঁ। কি হৈ আছে? আমি গম পাইছো যে 8টো ডাঙৰ। কিহতকৈ ডাঙৰ? 3তকৈ ডাঙৰ। এতিয়া যদি দুটা যদি আমি বেলেন্স কৰি দিব লাগে, সমান কৰি দিব লাগে, তেনেহ'লে মই কি কৰিম? এটা বুদ্ধি কৰিম যে মই ইয়াতে এইটো 3 আছিল তো, এইটো মই দি দিম কিমানত? দি দিম 5। 3 আৰু 5 কিমান হ'ল? 8। এইফালে কিমান হ'ল? 8। তো এতিয়া দুটা সংখ্যা সমান হৈছে নে? হৈছে। এটা যোগ কৰি দিম মই, চাবা হা, দুই অংকৰ। ইয়াতে মই 3 আৰু 5 8, এটা মই দি দিলো কিমানত দিলো? হা, 2 দিলো। এইফালে কিমান হ'ল? 10। এইফালে কিমান আছে? 8। ডাঙৰ কোনটো? 10। কেনেকৈ গম পালা? খালি আছে 10। 10টো এইফালে খালি আছে হয় না? 10টো যদি খালি আছে, আমি দুটা যদি সমান কৰিব লাগে, তেনেহ'লে আমি কি কৰিম? 2 দিব লাগিব। কি হ'ল? এতিয়া কি হ'ল বুজাই দিয়াচোন মোক। চাৰিফালে 10 আছে, ইফালে কেনেকৈ 10 আছে? চাৰিফালে 5, 2 3, 5, 10 দিছে। কেনেকৈ 10 দিছে? কেনেকৈ 10 দিছে? 5 আৰু 3 8। 8 আৰু 2 10। আৰু ইফালে কিমান হৈছে? 8 আৰু 2 10 দিছে। ঠিক আছে, থাকা তুমি, তোমাৰ লগত কাম আছে এটা। এইটো মই কিমান বনাইছো? ইফালে কোৱাচোন, ইফালে কিমান বনাইছো কোৱা? 18। হা, 18 বনাইছো না? তুমি এটা কাম কৰা, তুমি যিকোনো 3টা লোৱা আছে। হা, যিকোনো 3টা লৈ তুমি ইফালে 18 বনাই দুটা মোক সমান কৰি দেখাই। 18 আৰু ইফালে 10 আৰু 18 না? আৰু ইফালে কোনবা আৰু ইফালে পুৰণৰ ধাৰণা ল'ব পাৰে। এইটো মনত আছে না? এইটো কিমান আছে কোৱাচোন? 10 আৰু 5 কিমান হ'ল? 15 ন? 15 হ'লে মই যদি 5ত ঘৰত এটা দিলো, কিমান হ'ল? ইয়াতে কিমান হ'ল? 5। বাকীবিলাক চাই আছা না? তোমালোকে দেখা পাই আছা না? এতিয়া পাইছা? এইফালে কিমান আছে? এইফালে কিমান আছে? 5। মই আৰু এটা 5ত দিলো, কিমান হ'ল? 10।
5 আৰু 5 কিমান হ'ল আৰু এটা পাছত দিলো 15 তাৰ মানে 15 নহয় 15 হয় এ 15 মানে কি বুজি পালো যে 5 তিনিটা পাছৰ ঘৰত কেইটা আছে কোৱা পাছৰ ঘৰত কিমানটা আছে তিনিটা তেনেহলে তিনিটা 5 পূৰণ 3 হয়নে 5 পূৰণ 3 হলে আমাৰ কিমান হ'ব হাসি পাবেন তুমি এইখিনি জানবা তুমি এইফালে 20 বনোৱা 20 বনাই দিবা তিনিটা বেলেগ বেলেগ কৰি দিবা কিমান হৈছে যোগ কৰি চাচোন মোক অলপ হেৰি কৰি দিয়া তুমি এইটো ঠিক আছে 10 ঠিক আছে 20 ঠিক আছে এই তিনটা তুমি ইফালে 20 বনাই দিয়া কিন্তু 10 6 আৰু 4 নলগাবা বেলেগ বেলেগত লগাই 20 বনাই দিবা হ'ব বিশ 18 হাত 15 15 আৰু 5 কিমান হ'ল 20 গুড বঢ়িয়া বুজি লৈছে ঠিক আছে ৰূপান্তৰেদি আহি বৰণ সলাই খাহি মানৱীয়ে নাচে এই ভাৰতৰ মঞ্চত যুগকাল বাজনাৰী কৰিলৈ সংগত পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা নাচি নাচি উৰুৱাই সৰুৱালি ধূলা এই ধূলিতেই ঢাক খায় ধূলিতেই জহি যায় পুৰণি ভংগা কোনো ধূলিৰেই পৰা ৰূপ লৈ জাগে এক নৱযুগ অংগা অহৰহ আছে বৈ সুৰধুনি গংগা ময়ো ৰাখি আছো কাঞ্চনজংঘা টুক 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 তম্বড় বাজে মোরে সোতালতে নিতে ত্রম্বক নাচে নাচে মহাকাল বাজে রুদ্রতাল অভিনব তাণ্ডব বিবিধ বিরঙ্গ উরঙ্গ বিরঙ্গ মুদ্রাত জ্বলে ওঠে প্রলয়র হঙ্গে দম্বরত বাজে ওঠে সৃষ্টির ইঙ্গিত সৃষ্টি হে আদি সৃষ্টি হে অনাদি সৃষ্টির চক্রবর্তিত করে ঘুরে প্রলয়র চক্র টুক 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 তম্বড় বাজে